জুৰি কি হ'ল ইমান তাড়াতাড়ি মাতিলা যে মোক ইমান দেৰি কৰিলা যে এই গৰমত ৰখি থাকিব পাৰি নেকি কিমান টাইম হ'ল তুমিতো জানই মোৰ কিমান কাম থাকে তুমি হঠাৎ ফোন কৰি মাতিলা বাৰু এলান বাদ দিয়া তুমি মোক ফোন কৰি ইমান তাড়াতাড়ি কিয় মাতিলা কি হ'ল মোক দেউতাই বিয়া দিব ওলাইছে অহা মাহত মোক চাব আহিব এতিয়া তুমি যি কৰা কি কি কৰিছ এইবিলাক তুমি এতিয়া যি কৰা মই যাওঁ আৰু এটা কথা মই তোমাক বহুত ভাল পাওঁ কিন্তু মা দেউতাৰ বিৰুদ্ধে কৈ মই তোমাৰ লগত বিয়া হ'ব নোৱাৰো কি হ'ল ঐ কি হ'ল চব চেজ হৈ গ'লে মানে কি বকি আছে লাখান আছো না বহিলো আহ বহ কি বকি আছে লাখান কচোন কথাটো কি হ'ল ভালকে তই মোক খুলি ভাঙি কচোন তাই ৰাতিপুৱা মোক ফোন কৰি ইমাৰ্জেঞ্চি মাতিছি তাৰপিছত ধেত তেৰিকা ইমান টেনশ্যন তই কিহৰ লৈ আছা মই আছোতো মানুহ বন্ধুৰ কাৰণে জীৱন দি দিবা পাৰে সেই ক্ষেত্ৰত তোৰ মই প্ৰেমিকাৰখিনি কথা বুজি পেলাই তোৰ কাষক লেগে আনিব নোৱাৰিম দে তোৰ এই বন্ধু থাকাতে তই একদম টেনশ্যন ল'ব নোৱাৰি তোক কালি চব মেনেজ কৰি দিম এতিয়া ব'ল আমি কালি ইয়াতে লগ হ'ম গম পাইছা না ব'ল এতিয়া ঐ ইমান দেৰি হ'ল তই ফোন কৰোঁতে কি কৈছিল আহিম বুলি কৈছিল না বহুত দেৰি কৰিলাক দেখোন মোকতো আহিম বুলিয়ে কৈছিল ৰ কি হ'ল কি কথা আছে সোনকাল কোৱা চুৰি এলাখান কি শুনছো মই তুমি একদিন যাক নাপৰি মৰি যাম বুলি কৈছিলা যাৰ অবিহনে তুমি থাকিব নোৱাৰো বুলি কৈছিলা কিন্তু আজি তাৰে মাজত তোমাৰ মা দেউতা আহি গ'ল প্ৰেম মানে কি স্বাৰ্থ নেকি ইয়াত জানো সপোন নাই যি তোমাক ভাল ঘৰ এখনত ৰাখা তোমাক ভাল লাগৰ কাপোৰ পিন্ধ তোমাক বেলেগৰ দৰে ৰাণী কৰি ৰাখা ইয়াৰোতো সপোন আছে তোমালোকৰ সেই 7 বছৰৰ প্ৰেমৰ পৰিণতি এইটোৱে হ'ল নেকি যাই পেলাই কি শুনি আছো মই এলাখান দাদা মই কি কৰিম কওক মোৰ হাতত বেলেগ উপায় নাই শুনা ই মোৰ ভাল বন্ধু মোৰ নিজৰ ওপৰত মোৰ যিমান বিশ্বাস আছে না ইয়াৰ ওপৰত তাতকৈ মোৰ বেছি বিশ্বাস আছে ইয়াৰ এবাৰ ইণ্টাৰভিউ ভাল হৈছে ই চাকৰি পদটো ফিক্স গম পাইছ না 2 দিনমান ধৈৰ্য ধৰা মই তোমালোকৰ লগত আছোঁ একদম টেনশ্যন ল'ব নালাগে যি কৰিব লাগে চব মই কৰি দিম ঠিক আছে দাদা আপোনাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে মই তোমাক বহুত ভাল পাওঁ মই কেতিয়াও বেলেগৰ হ'ব নিবিচাৰোঁ তোমাৰ কাৰণে সদায় অপেক্ষা কৰিম কিয় কি কৈছা আছোঁ ৰ বহি তই ক'ৰ পৰা আহিলি তই বন্ধু ঘৰৰ পৰা আহিলো মোৰ বন্ধুৰ ঘৰৰ পৰাই কিয় পাৰ্টি খাই আহিলো সি পাৰ্টি দিছিল দুখ আজি কিহৰ পাৰ্টি হাও তাৰ চাকৰি হ'ল তই গম পোৱা নাই তই থাক মই যাওঁ দে মোক কথাটো কিয় কোৱা নাই কিয় ব্যস্তই আছে নেকি ফোনে এটা কৰোঁ তাক হেল্ল' ক'ত আছা আছোঁ ৰ কচোন ইমান ভাল খবৰ এটা মোক যি তাকেই তই কৈয়ে নাই এই ভাই তই একদম বেয়া নাপাবি দে মই পুৱাৰ পৰা একদম সময় পোৱা নাই পুৱাৰ পৰা চবেই ফোন কৰিয়ে আছে ঘৰতো বহুত মানুহ আহিছে একদম সময়ে পোৱা নাই মই জানোৱে তই যে একদিন ছাকচেছ হ'বি তোৰ যে সপোনগেলা পূৰণ হ'ব মই বহুত ভালকৈ জানো অঁ মই এতিয়া অলপ ব্যস্ত আছোঁ ৰ তই অলপ পিছত ফোন কৰি আছোঁ হেল্ল' হেল্ল'
হেল্ল'? 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 ক'ত আছা? তই দেৰিকৈ ফোন কৰি আছোঁ ৰ, মই অফিচত আছোঁ, অলপ ব্যস্ত হৈ আছোঁ। হেল্ল'? হেল্ল'? ক'ত আছা? শুনচোন আজি আমাৰ নাৰায়ণ পূজা আছে গধূলি, তই একবাৰ আহিবি। হয় নেকি? আজি মানে ছাৰৰ ৱাইফৰো জন্মদিন। ছাৰে বৰ জোৰকৈ মাতিছে। যদি পাৰোঁ সময় মিলে তেতিয়াহ'লে তোৰ ঘৰত যাম দে এবাৰ। তই সেই চাকৰিৰ পৰা ইমানে ব্যস্ত হৈ গেলি ন? আমাৰ সেই আগৰ সেই পুৰণা বন্ধুত্ব। হেল্ল'? 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 কি হ'ল? বহি আছো যে? দেউতাৰো বেমাৰ বেছি হৈছে। তাতে দেখালোঁ, ডক্তৰৰ ফিজে যিসোপা টেষ্ট কৰিব দিছে, গোটেইখিনি কৰাতে পইচাখিনি মোটামুটি চেছে। এতিয়া আৰু ডাক্তৰে কৈছে গুৱাহাটীত নি ভালকৈ দেখাব দিছে, ভাল নাৰ্ছিং হোমত। এতিয়া তয়ে কচোন, আমাৰ দৰে মানুহ ইমান পইচা ক'ত পাওঁ? আমাৰ আছে কিমান টকা? হালৈ তোৰ ইমান ভাল বন্ধু আছিল, হা? তই তাক কিমান সহায় কৰিছা, হয় না নহয় কচোন? তো তোৰ কাৰণে আজি তাৰ বিয়াখন সম্ভৱ হ'ল, তাৰ কিমান ধুনীয়া এটা অৱস্থা, ইমান টকা পইচা হ'ল, সেই টকা যে তই এইখিনি সহায় নকৰিব না? তই একবাৰ তাৰ ওচৰলৈ যা নহ'লি। তই ঠিকেই কৈছা, তাৰ ওচৰত একবাৰ যোৱাৰ কথাটো ময়ো ভাবিছোঁ। কালি ৰবিবাৰ আছে, হ'লে সি কালি ঘৰতে থাকিব বোধহয়। গতিকে কালি একবাৰ তাৰ ওচৰত মই যাই চাওঁ কি কয় সি। যা একবাৰ। কি ক'ৰ পৰা আহিলি? বহ বহ। কি খবৰ? খবৰ সিমান এটা ভাল নহয়। আমাৰ দেউতাৰো গাটো বহুত বেয়া। নলবাৰীত দেখালোঁ, বহুত কিবা কিবি টেষ্ট কৰিব দিছে। এতিয়া ডাক্তৰে কৈছে গুৱাহাটীত নিবাক লাগি, ভাল ডক্তৰক দেখাব দিছে নিফালে। কি? তই মোক এতিয়া কিয় কোৱা নাই? আজিকালি তইতো ডাঙৰ মানুহ হৈ গেলি, তোৰ মোৰ ফোন ৰিচিভ কৰাৰ ক'ত টাইম আছে? কি কবি, অফিচত কামৰ বহুত প্ৰেছাৰ। এতিয়া যিখিনি পইচা পাতি আছিল মই ইয়াতে ডক্তৰক দেখুৱাতে, ইয়াতে কিমান টেষ্ট কৰিব দিছে, গোটেইখিনি কৰোঁতে গোটেই পইচাখিনি আছে। এতিয়া আমাৰ দৰে মানুহ ক'ত পইচা পাম এতিয়া আৰু? মোক অলপ পইচাৰ প্ৰয়োজন আছিল, সেইকাৰণে মই তোৰ কাষত আছিলোঁ। কি তুমি এটা অনাথ আশ্ৰম খুলি ধৰিছ নেকি? যদি তুমি পইচা খুঁজবা আহিছি, আমাক কি পইচাৰ প্ৰয়োজন নাই? আমাৰ কি পইচাৰ গাছ আছে নেকি? চবকে দান কৰি থাকিম যি কথা কৰি থকা, মই এইগিলা একো নাজনো। যাওঁ দে ভাই, এই আজি বন্ধুত্বৰ পৰিচয়, এই আজি মোৰ ইমান ধুনীয়া বন্ধুত্বৰ পৰিণাম। শুনচোন, হাও কিয়া? হাও ক'ৰ পৰা আহিলি? হস্পিটেলৰ পৰা। হস্পিটেল? কিয়া? কাৰ কি হ'ল? তোৰ লগ যি হালৈ, তাক দেখোন হস্পিটেলত এডমিট কৰিছে, আজি 5 দিন মানে হ'ল। কি হ'ল তাৰ আৰু? তাক দেখোন 2টা কিডনী বেয়া হৈছে, তই কি গমেই পোৱা নাই নেকি? দে যাওঁ দে।